নমস্কাৰ, সুপ্ৰভাত। এষ্ট্ৰলাইভ অসমৰ দৈনিক ৰাশিফল অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 4 আহাৰ 19 জুন শুক্ৰবাৰ 2026। পঞ্চাং অনুসৰি আজিৰ দিনটো ৰাশিফল। মেঘ ৰাশি। মেঘ ৰাশিৰ অনুগ্ৰহ লাভ। মেঘ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত কৰ্মক্ষেত্ৰতে হওক বা আন কোনো ক্ষেত্ৰতে হওক আনৰ অনুগ্ৰহ লাভ কৰিবলৈ সক্ষম হ'ব। বৃষ ৰাশি। বৃষ ৰাশিৰ আৰ্থিক চিন্তা। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আৰ্থিক অনাটনৰ মাজত পাৰ হ'ব। গতিকে আজিৰ দিনটো আপোনালোকে আৰ্থিকভাৱে চিন্তান্বিত হৈ থাকিব পাৰে। মিথুন ৰাশি। মিথুন ৰাশিৰ প্ৰেম প্ৰণয়ত বিবাদ। মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত নিজৰ প্ৰেমিক প্ৰেমিকাৰ লগত বিবাদত লিপ্ত হ'ব পাৰে। গতিকে আজিৰ দিনটো আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত শুভ নহয়। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ অকস্মাত বিপদ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো সাৱধানেৰে চলিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ হঠাতে বিপদ আহিব পাৰে। সিংহ ৰাশি। সিংহ ৰাশিৰ আকস্মিক বিপদ। সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো সাৱধানেৰে চলিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ পৰিয়াললৈ বা আপোনাৰ নিজলৈও আকস্মিকভাৱে বিপদ আহিব পাৰে। কন্যা ৰাশি। কন্যা ৰাশিৰ আনন্দ লাভ। কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত বিশেষ আনন্দ লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। তুলা ৰাশি। তুলা ৰাশিৰ প্ৰতিষ্ঠা লাভ। তুলা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত সামাজিকভাৱে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ স্বাস্থ্য হানিৰ যোগ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত নিজৰ শৰীৰৰ যত্ন ল'ব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ স্বাস্থ্যৰ ক্ষতি হোৱাৰ যোগে দেখা দিছে। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ দাম্পত্যত সুখ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো পাৰিবাৰিকভাৱে শুভ যাব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ পতি পত্নীৰ মাজত সম্পৰ্ক দৃঢ় হ'ব। মকৰ ৰাশি। মকৰ ৰাশিৰ ভাতৃৰ শুভ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত নিজৰ ভাতৃৰ বাবে শুভ দেখা গৈছে। আজিৰ দিনটোত আপোনালোকৰ ভাতৃয়ে কৰ্মক্ষেত্ৰতে হওক বা আন কোনো ক্ষেত্ৰতে সন্মান লাভ কৰিব পাৰে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ সমস্যা সমাধান। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে যদি কোনো সমস্যাত ভুগি আছিলে, তেতিয়াহ'লে আজিৰ দিনটোত আপোনালোকৰ সমাধানৰ ৰাস্তা ওলাব পাৰে। এইবাৰ আহিছোঁ শেষৰটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ প্ৰেমত বাধা। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত শুভ নহয়। আজিৰ দিনটোত আপোনালোকৰ সম্পৰ্কত বাধা আহিব পাৰে। এয়াই আছিল আজিৰ দিনটো ৰাশিফল। এষ্ট্ৰলাইভ অসমৰ দৈনিক ৰাশিফল অনুষ্ঠানটিৰ পৰা মই জুৰি কলিতাই আজিলৈ বিদায় মাগিছোঁ। আপোনালোকৰ দিনটো শুভ আৰু সমৃদ্ধিশালী হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ।